মই আছোঁ এতিয়া ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলঙৰ কাম চলি আছে। এই দলংখন 2027 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 20 কিলোমিটাৰ আৰু প্ৰায় 5,000 কোটি টকা খৰচ কৰি মই জনামতে এই দলংখন কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি আছে। মই যিমানখিনি জানো এইখন হয়তো সমগ্ৰ দেশৰ ভিতৰত এখন দীঘল দলং নিৰ্মাণ হৈ আছে আৰু এই দলংখনে ধুবুৰী আৰু ফুলবাৰী, মেঘালয়ৰ ফুলবাৰী আৰু অসমৰ ধুবুৰীক সংযোগ কৰিব আৰু এই দলংখন হ'লে আমাৰ ফুলবাৰী মানে মেঘালয়ৰ ফুলবাৰী বা আমাৰ অসমৰো মানকাছাৰ জিলাৰ মানুহ আৰু ধুবুৰী মানুহ অহা যোৱা কৰিবলৈ অত্যন্ত সুবিধা লাভ কৰিব আৰু মানুহৰ যোগাযোগৰ ক্ষেত্ৰত অত্যন্ত এটা ভাল ব্যৱস্থা গঢ় লৈ উঠিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কামটো আৰম্ভ কৰিছে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে এই কামটো আজিৰ পৰা কেইবছৰমানৰ আগতে আৰম্ভ কৰিছিল আৰু 2.5 পৰা 3 বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব। অলপ আগতে মই ফুলবাৰীৰ ৰাইজৰ লগত এই দলংখনৰ বিষয়ে কথা পাতিছিলোঁ, আমাৰ মানকাছাৰৰ ৰাইজৰ লগত এই বিষয়ে কথা পাতিছিলোঁ। তেখেতলোকে ক'লে যে এই দলংখন যদি হৈ যায়, হ'বলৈতো গৈ আছে আৰু 2.5 বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হ'ব। এই অঞ্চলৰ মানুহৰ বহুদিনীয়া কষ্ট লাঘৱ হ'ব। গতিকে মই যিহেতু এই দলংখনৰ ছাইডৰে গৈ আছোঁ, গতিকে অসমৰ ৰাইজক এই দলংখনৰ বিষয়ে জনাব খুজিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ পৃষ্ঠপোষকতাত এই দলংখনৰ কাম আৰম্ভ হৈছিল আৰু তেখেতৰ কাৰ্যকালতেই বৰ্তমানৰ কাৰ্যকালতেই ভৱিষ্যতে হয়তো তেখেতে আকৌ শাসনলৈকে আহিব বুলি আশা কৰোঁ। গতিকে তেখেতৰ বৰ্তমানৰ কাৰ্যকালতেই এই দলংখন সম্পূৰ্ণ হ'ব। এয়াই হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা মৰম, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা মৰম আৰু এটা উল্লেখযোগ্য কথা যে এই দলংখনৰ ওচৰৰ পাজৰৰ যিখিনি মানুহ, সিফালে ধুবুৰীৰ পৰা আহোঁ, উত্তৰৰ ফালৰ পৰা যদি ধুবুৰীৰ পৰা আহোঁ, দক্ষিণ ফালৰ পৰা যদি ফুলবাৰী বা মানকাছাৰ দক্ষিণ শালমৰাৰ পৰা যাওঁ, এই অঞ্চলৰ মানুহ গোটেইখিনি প্ৰায় 90-92% সংখ্যালঘু ৰাইজ, সম্প্ৰদায়ৰ ৰাইজ। সংখ্যালঘু সম্প্ৰদায়ৰ এই অঞ্চলতো এই বৃহৎ দলং নিৰ্মাণ কৰি মোদী ডাঙৰীয়াই বাৰ্তা দিছে যে তেখেতে সকলোৰে কাৰণে কাম কৰে, প্ৰত্যেকটো অঞ্চলৰ কাৰণে কাম কৰে আৰু বিশেষকৈ অষ্টলক্ষী উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তেখেতে অত্যন্ত গুৰুত্ব সহকাৰে কাম কৰে। গতিকে মই তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে লোৱা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই উল্লেখযোগ্য ভূমিকাটোৰ কাৰণে ধন্যবাদ। সকলোকে মই আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম জাকত জিলিকা হৈ উঠক আৰু অসমে উন্নতিৰ শিখৰলৈকে যাওক। সকলোকে ধন্যবাদ জনাই আজিৰ এই ক'বলগীয়াখিনি সামৰণি মাৰিলোঁ।